নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। এই ভিডিঅ'টিত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। সমগ্ৰ ভাৰতবৰ্ষৰ যিসকল চৰকাৰী কৰ্মচাৰী NPSৰ অন্তৰ্ভুক্ত, তেওঁলোকৰ কাৰণে এই মুহূৰ্তত আছে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। আৰু এই গুৰুত্বপূৰ্ণ খবৰটো হৈছে কেন্দ্ৰই কাইলৈ ঘোষণা কৰিব পাৰে OPSৰ বিকল্প। আপোনালোকক আকৌ এবাৰ জনাইছোঁ, পুৰণি পেঞ্চন ব্যৱস্থাৰ পুনৰ প্ৰৱৰ্তন নকৰাকৈ NPS কৰ্মচাৰীক সন্তুষ্ট কৰাৰ চিন্তা চৰ্চা কৰি আছে কেন্দ্ৰীয় চৰকাৰে। আৰু লগতে কেন্দ্ৰই কাইলৈ ঘোষণা কৰিব পাৰে OPSৰ বিকল্প। শেহতীয়াকৈ NPSক লৈ গুৰুত্বপূৰ্ণ আৰু বৃহৎ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ দিশত আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ। কোনো কাৰণতে NPS বাতিল কৰিবলৈ ৰাজি নহয় কেন্দ্ৰীয় চৰকাৰ। অৱশ্যে ইয়াৰ বিপৰীতে দেশৰ NPS কৰ্মচাৰীক আশ্বস্ত কৰাৰ প্ৰয়াসেৰে কিছু অন্য চিন্তা চৰ্চা কাৰ্যকৰী কৰাৰ দিশত আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ। সেই মৰ্মে সম্ভাৱনা কৰা হৈছে যে কেন্দ্ৰীয় চৰকাৰে NPS নীতিৰ অচিৰেই সালসলনি ঘটাব। আনকি ইয়াক লৈ কেন্দ্ৰীয় চৰকাৰে বিত্ত সচিব TV সোমনাথৰ নেতৃত্বত এখন কমিটিও গঠন কৰিছে। আৰু এই কমিটিখনে ভাৰত চৰকাৰক ইতিমধ্যে নিজৰ প্ৰতিবেদনো দাখিল কৰিছে। আৰু সেই প্ৰতিবেদন অনুসৰি নতুন পেঞ্চন ব্যৱস্থা বাতিল নকৰাকৈয়ে NPS নীতিত কিছু সালসলনি কৰাৰ পৰামৰ্শ দিয়া হৈছে। TV সোমনাথন সমিতিৰ প্ৰতিবেদন অনুসৰি কৰ্মচাৰীৰ মূল দৰমহাৰ 50% ধন পেঞ্চন হিচাপে আগবঢ়োৱাৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ বাদেও সময়ে সময়ে বৃদ্ধি হোৱা মৰগীয়া বানচৰ ধনো এই পেঞ্চনৰ সৈতে অন্তৰ্ভুক্ত হ'ব। তদুপৰি কৰ্মচাৰীৰ মৃত্যুৰ পাছত তেওঁৰ পৰিয়ালক দিবলগীয়া পেঞ্চনৰ 60%কৈ দিয়াৰ প্ৰস্তাৱো সমিতিয়ে উল্লেখ কৰা বুলি জানিব পৰা গৈছে। কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ বিষয়টো চালি জাৰি চাই কৰ্মচাৰীৰ মৃত্যুৰ পাছত পৰিয়ালক পেঞ্চনৰ 60%কৈ আগবঢ়োৱাৰ আৰু সময়ে সময়ে বঢ়া মৰগীয়া বানচ 50% পেঞ্চনৰ ধনৰ লগত অন্তৰ্ভুক্ত কৰাৰ সম্পৰ্কত কোনো সিদ্ধান্ত এতিয়ালৈকে লোৱা নাই। অৱশ্যে কৰ্মচাৰীক প্ৰাপ্ত দৰমহাৰ 50% ধন পেঞ্চন হিচাপে আগবঢ়াবলৈ সোমনাথন কমিটিয়ে আগবঢ়োৱা প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে চিলমোহৰ মাৰিছে। আনকি অহা 23 জুলাইত বাজেট অধিৱেশনত এই সিদ্ধান্ত কাৰ্যকৰী কৰি NPS কৰ্মচাৰীক আশ্বস্ত কৰাৰ মানসেৰে এই বৃহৎ ঘোষণা কৰাৰো সম্পূৰ্ণ সম্ভাৱনা আছে। সেয়া হ'লে অহা 23 জুলাইত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে যদিহে এই ঘোষণা কৰে, তেন্তে NPSৰ আওতাধীন চৰকাৰী কৰ্মচাৰীয়ে অন্তিম মাহৰ দৰমহাৰ 50% ধন পেঞ্চন হিচাপে পোৱাৰ পথ প্ৰশস্ত হ'ব। তো ছাৰ বাইদেউসকল, নিশ্চয়কৈ এয়া NPSৰ অন্তৰ্ভুক্ত কৰ্মচাৰীসকলৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। আৰু আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকৰ মাজলৈ এই গুৰুত্বপূৰ্ণ খবৰটোৱে লৈ আহিলোঁ। আজিৰ ভিডিঅ'টিত এইখিনিয়েই। ভিডিঅ'টি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে ভৱিষ্যতেও এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।